নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো। আজি সপ্তম শ্ৰেণীৰ নৱমহ পাঠঃ গীতামৃতম। গীতাৰ অমৃতবাণী ইয়াত আছে। গতিকে এইখিনি কেনেধৰণে পঢ়ে তোমালোকে সুৰ লগাই মুখস্থ কৰিবলৈ চাবা, আৰু লগতে ইয়াৰ পাছতে শ্লোকসমূহ লিখি লিখি তাৰ তলত অৰ্থ লিখি মনত ৰাখিবলৈ চাবা। যিহেতু আমাৰ যিখিনি আমি শ্লোক পঢ়ো সেই শ্লোকসমূহৰ অৰ্থটো জনাটো আমাৰ নিতান্তই প্ৰয়োজনীয়। এতিয়া 1 নম্বৰতে দিয়া আছে, শ্ৰদ্ধাৱান লভতে জ্ঞানং তৎপৰঃ সংয়তে ইন্দ্ৰিয়ঃ জ্ঞানং লব্ধা পৰং শান্তিম অচিৰেণ অধিগচ্ছতি ন হি জ্ঞানেন সদৃশং পবিত্রমিহ বিদ্যতে তৎস্বয়ং যুগ সংসিদ্ধ কালেনাত্মনি বিন্দতি ন জায়তে ম্রিয়তে ওয়া কদাচিৎ নায়ং ভূত্বা ভবিতা ওয়া ন ভূয়ঃ অজো নিত্যঃ শাশ্বতোয়ং পুরাণো নহন্যতে হন্য মানে শৰীৰম। এনেধৰণেও গাব পাৰা, অন্য সুৰতো গাব পাৰি। ন জায়তে ম্ৰিয়তে ৱা কদাচিৎ নায়ং ভূত্বা ভবিতা ৱা ন ভূয়ঃ অজো নিত্যঃ শাশ্বতোয়ং পুরাণো নহন্যতে হন্যমানে শৰীৰে তেজঃ সমাধৃতি শৌচম অদ্ৰোহো নতিমানিতা ভবন্তি সম্পদং দৈবীং অভিজাতস্য ভারত শ্রেয়ান সধর্মে বিগুণঃ পরধর্মাৎ অনুষ্ঠিতাৎ সধর্মে নিধনং শ্রেয়ঃ পরধর্মো ভয়াবহঃ অসংশয়ং মহাবাহু মনো দুর্নিগ্রহং শলম অভ্যাসেন তু কৌন্তেয় বৈরাগ্যেন স গৃহতে ত্রিবিধং নরকং স্তেদং দ্বারং নাশ আত্মনঃ কামঃ ক্রোধস্তথা লোভ তস্মাদেতত্রয়ং ত্যজেৎ यदा यदा हि धर्मस्य ग्लानिर्भवति भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय সম্ভৱামি যুগে যুগে। গতিকে এনেকে শ্লোকখিনি তোমালোকে পঢ়ি কণ্ঠস্থ কৰিবা। ইয়াৰ পাছতে আমি অৰ্থলৈ যাম। অৰ্থখিনি কেনেধৰণে আছে সেইখিনি চাবা। প্ৰথমটো শ্লোক শ্ৰদ্ধাৱান লভতে জ্ঞানম, এইটো অৰ্থ কি বুলি দিয়া আছে, জিতেন্দ্ৰিয় সাধন পৰায়ণ আৰু জ্ঞান লাভ কৰি অবিলম্বে জিতেন্দ্ৰিয় সাধন পৰায়ণ আৰু শ্ৰদ্ধাৱান পুৰুষে জ্ঞান লাভ কৰে, আৰু জ্ঞান লাভ কৰি অবিলম্বে সেই মুহূৰ্ততে ভগৱত প্ৰাপ্তিৰূপ পৰম শান্তি পায়। নহি জ্ঞানেন সদৃশং, নিঃসন্দেহে এই জগতত জ্ঞানৰ দৰে পবিত্ৰকাৰী আৰু একো নাই। বহুকাল ধৰি সেই জ্ঞানক কৰ্মযোগৰ দ্বাৰা উদ্ভ্ৰান্তকৰণ পুৰুষে আপোনা আপুনি অন্তৰত লাভ কৰে। ন জায়তে ম্ৰিয়তে ৱা কদাচিৎ, অৰ্থাৎ এই আত্মাই কেতিয়াও কোনো কালতে নমৰে, জন্ম লোৱা নাই, নাইবা কেতিয়াও নমৰে। আৰু এই আত্মাই এবাৰ উৎপন্ন হৈ যে অস্তিত্ববান নহব সেয়াও নহয়, কাৰণ এই আত্মা
অজন্মা, নিত্য, সনাতন আৰু পুৰাতন শৰীৰৰ বিনাশ হ'লেও ইয়াৰ মৃত্যু নহয়। তেজস, ক্ষমা, ধৃতি অৰ্থাৎ তেজ, ক্ষমা, ধৈৰ্য, বাহ্যিক শুদ্ধতা, কাৰো প্ৰতি শত্ৰু ভাৱ নথকা, নিজক শ্ৰেষ্ঠতাক লৈ অভিমান নকৰা হে ভাৰত, এই গুণবিলাকেই সেইবিলাক পুৰুষৰ লক্ষণ যিবিলাকে দৈবিক সম্পদ লৈ জন্মগ্ৰহণ কৰে। শ্ৰেয়ান স্বধৰ্ম অৰ্থাৎ উত্তম আচৰণযুক্ত পৰধৰ্মতকৈ গুণৰহিত হ'লেও নিজ ধৰ্ম শ্ৰেষ্ঠ। নিজৰ ধৰ্মত মৃত্যু কল্যাণৰ কাৰক, কিন্তু পৰধৰ্ম ভয়াৱহ। অসংশয়ং মহাবাহু, ইয়াত কি কোৱা হৈছে? ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে মহাবাহু অৰ্জুন, সঁচাকৈয়ে চঞ্চল মনক বশত অনাটো অত্যন্ত কঠিন কাম, কিন্তু কুন্তীপুত্ৰ অভ্যাস আৰু বৈৰাগ্যৰ সহায়ত এই চঞ্চল মনক বশীভূত কৰিব পাৰি। ত্ৰিবিধং নৰকং স্তেদং দ্বাৰম অৰ্থাৎ জীৱ নৰকলৈ যোৱাৰ পথ তিনিটাৰ কথা কি বুলি ক'লে? কাম, ক্ৰোধ আৰু লোভ, এই তিনিটা প্ৰকাৰৰ নৰকৰ দ্বাৰ আত্মাক নাশ কৰে, অৰ্থাৎ আত্মাক অধোগতি প্ৰাপ্ত কৰায়। গতিকে এই তিনিটা সকলো প্ৰকাৰে ত্যাগ কৰা উচিত। যদা যদা হি ধৰ্মস্য, হে ভাৰত, যেতিয়াই ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ বৃদ্ধি হয়, তেতিয়াই মই নিজকে সৃষ্টি কৰি অৰ্থাৎ দেহ ৰূপ ধাৰণ কৰি সৰ্বসাধাৰণৰ সন্মুখত আবিৰ্ভাৱ। পৰিত্ৰাণায় সাধুনাম, সাধুসকলক উদ্ধাৰ আৰু পাপীবিলাকক বিনাশ কৰাৰ কাৰণে আৰু ধৰ্মৰ সংস্থাপনৰ কাৰণে মই যুগে যুগে অৱতাৰ লওঁ। গতিকে এইখিনি আছিলে অৰ্থ। নমস্কাৰ। ইয়াৰ পাছতে আমি প্ৰশ্নোত্তৰসমূহ লৈ আহিম। গতিকে ভিডিঅ'সমূহ চাই থাকিবা। চেনেলটোত যদি নতুন, এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা। নমো নমঃ।